বিটিআৰত চূড়ান্ত দুৰ্নীতিৰ অভিযোগ ভিজন ডকুমেণ্টৰ নামত প্ৰমোদ বড়োৰ ভেকু ভাওনা ইউপিপিএল চৰকাৰক তীব্ৰ আক্ৰমণ বিপিএফৰ সাধাৰণ সম্পাদক কামাল আজাদৰ খুব ভাল হৰিসিঙাৰ বিশেষকৈ এইটো ৰাণীপুখুৰী প্ৰাইমাৰী হয় আৰু ৰাণীপুখুৰী প্ৰাইমাৰীত আমাৰ যথেষ্ট ভাল আৰু ইয়াতে ইউপিপিএল দলৰ কোনো ভেটি নাই আপোনালোকে গম পায় ইয়াৰ ভিচিডিসি চেয়াৰমেনৰ কাহিনী কি হৈছে আৰু বিশেষকৈ হৰিসিঙা সমষ্টি হিচাপে বেঞ্জামিনৰ কাহিনীও আপোনালোকে গম পায় ইয়াতে অলৰেডি ইউপিপিএল দল দুই ভাগত বিভক্ত হৈ আছে গোবিন্দ মজুমদাৰীৰ পক্ষত এটা দল আৰু সঞ্জয় স্বৰ্গীয়াৰীৰ পক্ষত এটা দল ভিচিডিসি চেয়াৰমেনে নিজে গম নাপায় কাৰ তাত যাব লাগিব গতিকে এনেকুৱা এটা অৱস্থা হৈছে এতিয়া ৰাণীপুখুৰী প্ৰাইমাৰী হিচাপে গতিকে ইয়াতে বিপিএফ দলৰ যথেষ্ট ভাল তাকেতো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে এইটো ক'ব লগা একো কথাই নাই তেওঁলোকে যে সম্পূৰ্ণৰূপে ফেইলাৰ হৈছে তাৰে প্ৰমাণ এইটো আৰু ক'ব লগা কি আছে এইটো এই প্ৰমাণ প্ৰমোদ বড়ো ডাঙৰীয়াই যে ভুৱা কথাবিলাক কৈ আছে ফটা ঢোল যে বজাই আছে যি জিৰ' টলাৰেঞ্চ বুলি কৈছিল দুৰ্নীতিৰ ক্ষেত্ৰত তাৰ প্ৰমাণ এইবিলাক আজি বেঞ্জামিনে যে টকাৰ ওপৰত ঘুমাই আছিল এই টকাবিলাক কিহৰ আছিল ভিচিডিসি চেয়াৰমেনে এটাই ক'ৰ পৰা পইচা কালেকশ্যন কৰে ঘৰ আৰু এমজি এনৰেগাৰ কাম এইবিলাকৰ পৰাই কালেকশ্যন কৰে আৰু ইমান টকা ক'ৰ পৰা পালে যিমান ভিচিডিসি লেভেলত কাম কাজ হয় ঘৰৰ নামত টকা তেওঁলোকে বিভিন্ন ধৰণৰ টকা এই ভিচিডিসি চেয়াৰমেনৰ এইটোতো ডাঙৰ কেছ হৈছে তেওঁ নিলম্বন কৰাৰ কথা এইবিলাক চলি আছে তেওঁলোকৰ গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া এইবিলাক গ্ৰাউণ্ডত কি চলি আছে তেওঁ এইটো নাজানে হয় নাজানে নহয় তেওঁ মিছা মাতি আছে গতিকে তেওঁ যে আচলতে যি জিৰ' টলাৰেঞ্চৰ কথা কৈছিল এয়া সম্পূৰ্ণ এক ভুৱা এইবিলাক ইয়াত প্ৰমাণ আৰু ৰাইজে এইবিলাক দেখি আছে সব জেগাতে আজিৰ তাৰিখত যে কমিশ্যন নহলে কাম নহয় কোনটো লেভেলত কিমান টকা দিব লগা হয় সিন্ডিকেট বিলাক কেনেকে চলি আছে ৰাইজে সব দেখি আছে প্ৰমোদ বড়ো ডাঙৰীয়া আকাশত কথা পাতি আছে আৰু আকাশত তেওঁ যিবিলাক কথা পাতি আছে এইবিলাক শুনা কোনো দৰ্শক বা শ্ৰোতা নাই আজি তেওঁ ভিজন ডকুমেণ্টৰ কথা কৈ ফালি আছে আপোনালোকে জানি আচৰিত হ'ব আৰু কেতিয়াবা সাংবাদিক হিচাপে প্ৰশ্ন কৰিব যে 2020 চনত যিটো তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ইস্তাহাৰ আছিল সেই ইস্তাহাৰখনৰ নামো আছিল ভিজন ডকুমেণ্ট তো প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া তেওঁ দুটা ভিজন ডকুমেণ্ট ওলালে এটা 2020 চনত ওলাইছিল ভিজন ডকুমেণ্ট এই ভিজন ডকুমেণ্টৰ অৱস্থা কি আজিৰ তাৰিখত এই যেটো 2020 চনৰ প্ৰমোদ বড়োৰ ভিজন ডকুমেণ্ট আছিল তাতে প্ৰায় 164 টা প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিৰ এটা প্ৰতিশ্ৰুতিও তেওঁ পালন কৰা নাই মানে 2020 চনৰ ভিজন ডকুমেণ্টত প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক প্ৰতিশ্ৰুতি দিছিল তাৰে এটা প্ৰতিশ্ৰুতিও পালন কৰা নাই আকৌ তেওঁ 2024 চনত অবতৰীয়া বৰষুণৰ নিচিনাকে আৰু এটা ভিজন ডকুমেণ্ট লৈ আহিছে এটো কি নিৰ্বাচনী ইস্তাহাৰ নে তেওঁ চৰকাৰ যোৱাৰ আগত তেওঁ কি কৰিব খুজিছে কি তেওঁ প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাইজে যেটো বিচাৰে হেতু তেওঁ নকৰে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে কি বিচাৰি আছে হেতুহে কৰে হয়তো তেওঁ ভিজন ডকুমেণ্ট লিখিম সেই ভিজন ডকুমেণ্টত তেওঁৰ নাম থাকিব কোনবা পিএইচডি স্কলাৰে ৰিসাৰ্চ কৰিব তাৰ ওপৰত হেতু ভাবি যদি ভিজন ডকুমেণ্ট লিখিছে লিখক তেওঁ তেনেকুৱা কিতাপ হাজাৰটা লিখিব পাৰে কিন্তু ৰাইজে যিবিলাক কাম বিচাৰি আছে এইবিলাক কামটো ভিজন ডকুমেণ্টত লিখা হৈছে নে নাই ৰাস্তা দলং ঘাট লিখা হৈছে নে নাই ডেভেলপমেন্টৰ কাম কাজ লিখা হৈছে নে নাই আজি যে বজাৰ বেয়া হৈ গল ঠিকাদাৰ বিলাক অৱস্থা বেয়া চলি আছে ব্যৱসায় বাণিজ্য ঠপ হৈ গল বিটিসি যিমান পইচা আনিব লাগিছিল আনিব পৰা নাই আপোনালোকে শুনিলে আচৰিত হ'ব বিটিসিত প্ৰত্যেক বছৰে বাজেট 10% কে বাঢ়ে প্ৰত্যেক বছৰ আৰু হাগ্ৰামা মহিলাৰী সাৰে যেতিয়া শাসন এৰিছিল সেই হিচাপত যদি আজি 4 বছৰৰ মূৰত বিটিসিৰ বাজেট এতিয়া 1500 কোটি মান হ'ব লাগিছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া আনি আছে 800 কোটি মানে 700 কোটি তেওঁ আনিবলৈ অপাৰগ আনিব পৰা নাই 6 ফাইনেন্সৰ যেটো পইচা হাগ্ৰামা মহিলাৰীৰ শাসনকালত 1800 কোটি তেওঁ আনিব পাৰিছিল 6 ফাইনেন্সৰ পইচা প্ৰমোদ বড়ো ডাঙৰীয়া 1500 কোটি আনিব পাৰিছে মানে কিমান পাৰ্চেন্ট তলত আনিব পাৰিছে গতিকে তেওঁ গাদী দখলৰ বাহিৰে তেওঁৰ আছে অংক কি আজি 2020 চনৰ যেটো চুক্তি এই চুক্তিটো আজিৰ তাৰিখত একদম জলজল পটপট গাদী দখলৰ কাৰণে কৰিছিল যদি চুক্তি কৰিছিল চুক্তি স্বাক্ষৰকাৰী আজি জেলৰ ভিতৰত আছে তেওঁ ৰাজগাদীত বহি আছে অন্য এজন চুক্তি স্বাক্ষৰকাৰী জেলৰ ভিতৰত বহি আছে এটো কেনে ধৰণৰ চুক্তি তেওঁ কৰিলে গতিকে এইবিলাক ৰাইজে সব বুজি পাইছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিষয়ে বুজি পাবলৈ বাকি নাই তেওঁ এতিয়া এই সুইজাৰলেণ্ড বনাই দিম ভিজন ডকুমেণ্ট লৈ আহিম শান্তিৰ কথা তেওঁ মোক প্ৰমোদ বড়ো ডাঙৰীয়াক মই ডাইৰেক্টলি প্ৰশ্ন কৰিব খুজো যে শান্তি এটা অঞ্চলত আনিব লাগিলে কাৰ দৰকাৰ হ'ব প্ৰশাসনৰ দৰকাৰ হ'ব পুলিচৰ দৰকাৰ হ'ব পুলিচটো তেওঁৰ আণ্ডাৰত নাই পুলিচ নোহোৱাকে তেওঁ কেনেকৈ শান্তি আনিব পাৰে গতিকে এইবিলাক বহুত ডাঙৰ কথা এইবিলাক যে কথা
যদি বিতংভাৱে আলোচনা কৰিব কৰা হয় তেওঁ মই নাভাবোঁ যে তেওঁৰ যুক্তি থাকিব পাৰে, তেওঁৰ কথাৰ কিবা ভেলু থাকিব পাৰে। এনেকুৱা উচ্ছেদক লৈতো আমাৰ দীঘলীয়া আন্দোলন চলিছিল। প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনৰ চুক্তিত লিখিছে উচ্ছেদ কৰিম বুলি, আৰু সেই অনুযায়ী তেওঁ উচ্ছেদ আৰম্ভও কৰিছিল। বিভিন্ন ঠাইত উচ্ছেদৰ নটিচ দিছে, মুখ্যমন্ত্ৰীৰ লগত বহি বিভিন্ন ধৰণৰ ৰিজলিউশ্যন লোৱা আছে। তেওঁ ৰেগুলাৰ এভিকশ্যন ড্ৰাইভ কৰিম বুলি কৈছে। ৰিচেণ্টলি তেওঁলোকে হাইকোৰ্টত এফিডেভিট ছাবমিট কৰিছে, য'ত তেওঁলোকে লিখা আছে, নাম সহকাৰে লিখিছে, অমুক অমুক মানুহক আমি উচ্ছেদ কৰিম। কিন্তু চব বস্তু এতিয়া নিৰ্বাচনৰ বাতাবৰণত তেওঁ ঢাকি ৰাখিছে। কিন্তু ভিতৰুৱা যিবিলাক অফিচিয়েল কাম কাজ এইবিলাক চলি আছে, এইবিলাক প্ৰস্তুত হৈ আছে। যদি 2025 চনত ভগৱানে নকৰক, আল্লাই নকৰক, যদি 2025 চনত প্ৰমোদ বড়ো ডাঙৰীয়াই পুনৰাই BTCৰ গাদীখনত চাল চক্ৰান্ত কৰি যদি আকৌ বহে, তেতিয়াহ'লে কিন্তু বৰ বেয়া দিন আহিব। বিশেষকৈ যিসকল ব্যক্তি ভূমিহীন ব্যক্তি তেওঁলোকৰ কাৰণে, তেওঁলোকৰ ওপৰত উচ্ছেদ চলোৱা হ'ব বুলি যিখিনি গ্ৰাউণ্ড ৱৰ্ক তাৰ পৰা প্ৰমাণিত হয়। আমি সম্পূৰ্ণ প্ৰস্তুত আৰু আমাৰ খুব মানে শক্তিশালী পজিশ্যনত আছোঁ। BTCত আজিৰ তাৰিখত আমি 1 নম্বৰভাৱে শক্তিশালী। আমাৰ টক্কৰ ওদালগুৰি জিলাত বিজেপিৰ লগত হ'ব। UPPL ইয়াতে ফেক্টৰ নহয়। আৰু গ্ৰাউণ্ড ৱৰ্কাৰ বা আপোনালোকেও সাংবাদিক হিচাপে এইখিনি অনুমান জানে যে ওদালগুৰি জিলাত টক্কৰ যদি হ'ব BPFৰ লগত বিজেপিৰ হ'ব। UPPL ইয়াতে ফেক্টৰ নহয়। আৰু UPPL 3 নম্বৰ পজিশ্যনত আছে। বাকী বিজেপি দল বাক্সাত অলপ ষ্ট্ৰং, কিন্তু চিৰাং আৰু কোকৰাঝাৰত বিজেপি দলো ষ্ট্ৰং নহয়। সেই অনুযায়ী যদি চাওঁ, আমাৰ চৰকাৰ অহাটো খাটাং হৈ আছে। আজি চাওক, UPPL আৰু বিজেপিয়ে স্পষ্ট কৰিব পৰা নাই যে তেওঁলোকে একেলগে খেলিব নে বেলেগ বেলেগ খেলিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, ভৱেশ কলিতা ডাঙৰীয়াই বেলেগ বেলেগকৈ খেলিম বুলি কয়। দিলীপ শইকীয়াই আহি মিটিঙত মনে মনে কয় আমি একেলগে খেলিম। আকৌ সাংবাদিকৰ পৃষ্ঠাত আহে আকৌ বেলেগ বেলেগকৈ খেলিব। তো তেনেধৰণৰ ধুৱলি কুঁৱলী পৰিৱেশ সৃষ্টি কৰিছে। আৰু এইটো এইকাৰণে হৈছে কাৰণ তেওঁলোক প্ৰিপেয়াৰ নহয় ৰাজনীতি কৰিবৰ কাৰণে, এইবাৰ শক্তিশালীভাৱে প্ৰস্তুত নহয়। কিন্তু আমি স্পষ্টভাৱে কৈছোঁ যে আমি অকলে খেলিম নিৰ্বাচন, আৰু অকলে খেলিয়ে আমি BTCত 25ত চৰকাৰ বনাম।